মহাকাশৰ ৰহস্য আমাৰ অচিৰেই মহাকাশত এতিয়াও এনে বহু ৰহস্য খোদিত হৈ আছে যাৰ সন্ধান আমি এতিয়াও লাভ কৰা নাই শুক্ৰ কিমান দূৰ আপোনালোকে মংগল অভিযানৰ কথা জানে কিন্তু শুক্ৰৰ ক'ত অৱস্থান কৰি আছে শুক্ৰটো জীৱন সম্ভৱ নেকি সময়ে সময়ে বহি জগতৰ প্ৰাণীৰ কথা কৈ অহা হৈছে এলিয়েনৰ কথা কৈ অহা হৈছে এলিয়েনৰ সন্ধানত সময়ে সময়ে অভিযান চলিছে ভাৰতবৰ্ষ ইতিমধ্যে চন্দ্ৰৰ বুকুত খোজ পেলাইছে আৰু এইবাৰ প্ৰশ্ন উঠিছে যে সূৰ্যৰ বুকুতো কোনো অচিন ৰহস্য লুকাই থাকিব পাৰে নেকি সূৰ্যৰ বুকুতো জীৱন সম্ভৱ হ'ব পাৰে নেকি সূৰ্য কিমান দূৰ ভাৰতৰ পৰা বিজ্ঞানীয়ে পৃথিৱীৰ পৰা সূৰ্যৰ পৃষ্ঠভূমিত খোজ পেলাব পাৰিবনে সময়ে সময়ে সূৰ্যৰ জলবায়ুক লৈ প্ৰশ্ন উত্থাপিত হৈ আহিছিল যে পৃথিৱীৰ যি জলবায়ু পৃথিৱীৰ যি ভৌগোলিক অৱস্থান বা পৃথিৱীৰ দৰে একেই পৰিৱেশ সূৰ্যটো শুক্ৰটো আছে নেকি শুক্ৰ গ্ৰহ যাক ভেনাছ বুলি কোৱা হয় এটা শুক্ৰৰ সন্ধানত এক অভিযান চলিব চন্দ্ৰযান 2 অভিযানৰ অভূতপূৰ্ব সাফল্যৰ পাছত বিশ্ববাসী সাজু হৈছে এই অভিযানৰ বাবে গতিকে এইবাৰ সুবুৰীয়াৰ সন্ধানত নামিব ভাৰত সুবুৰীয়া সূৰ্য চন্দ্ৰৰ পাছত সূৰ্যৰ যি প্ৰসংগ আছিল সূৰ্যৰ অৱতৰণৰ কথা ঘোষণা কৰিছিল আৰু এইবাৰ তাৰ পূৰ্বে শুক্ৰৰ কথা কোৱা হৈছে শুক্ৰ গ্ৰহত জীৱন সম্ভৱ হ'ব পাৰে নেকি শুক্ৰ গ্ৰহত এতিয়াও আমাৰ কোনোবা ওচৰ সুবুৰীয়া আছে নেকি শুক্ৰত এতিয়াও জীৱন আছে নেকি তাৰ সন্ধান চলিব সম্পৰীক্ষণৰ অন্তত মংগল গ্ৰহ চন্দ্ৰ আৰু সূৰ্য অভিযানৰ দৰে এক অবিলাসী অভিযোজনাৰ সাজু হৈছে অভিযানৰ বাবে সাজু হৈছে এতিয়া ইছৰো এবাৰ শুক্ৰ গ্ৰহত অভিযান চলাব ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শুক্ৰ গ্ৰহত অভিযানৰ বাবে সাজু হোৱা বিজ্ঞানীসকলক শেহতীয়াকৈ সেউজ সংকেত প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে পৃথিৱীৰ সুবুৰীয়া শুক্ৰ গ্ৰহত কি আছে নেকি শুক্ৰ গ্ৰহত মানুহৰ দৰে প্ৰাণীৰ অস্তিত্ব কল্পকাহিনীৰ এলিয়েন আছে নেকি শুক্ৰ গ্ৰহত সৌৰজগতত পৃথিৱীৰ দৰে সূৰ্যৰ পৰা এক নিৰাপদ দূৰত্বত আছে শুক্ৰ গ্ৰহ মংগল চন্দ্ৰৰ দৰে এই গ্ৰহক লৈ উৎসুকতাৰ অন্ত নাই শ বছৰ ধৰি বিশ্ববাসীৰ বাবে অপাৰ কৌতূহল এই শুক্ৰ গ্ৰহ এতিয়াই শুক্ৰ গ্ৰহত প্ৰথমবাৰলৈ অভিযান চলাব ভাৰতে সাজু হৈ উঠিছে ভাৰতৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান শুক্ৰ গ্ৰহত চলাবলগীয়া অভিযানৰ বাবে চৰকাৰে দিছে সেউজ সংকেত এই অভিযানৰ নাম দিয়া হৈছে শুক্ৰযান শুক্ৰ গ্ৰহৰ পৃষ্ঠভাগ কেনেকুৱা শুক্ৰ গ্ৰহৰ জলবায়ু কেনেকুৱা এই সকলো বিষয়ৰ গৱেষণাৰ বাবে প্ৰেৰণ কৰিব শুক্ৰযান অভিযান সফল হ'লেই সৃষ্টি হ'ব অবিস্মৰণীয় ইতিহাস শুক্ৰৰ কাষলৈ গৈ বতৰ ভূতত্ত্ব আদিৰ সমললৈ উভতি আহিব পৰাকৈ মহাকাশ বিজ্ঞানীসকলে নিৰ্মাণ কৰিছে মহাকাশযান শুক্ৰৰ আকাশত ডাঠ ডাৱৰৰ চামনি সন্দৰ্ভতো তথ্য আহৰণৰ লক্ষ্য ভাৰতীয় বিজ্ঞানীৰ তথ্যসমূহৰ আহৰণৰ বাবে শুক্ৰযানত সংযোজন বহু অত্যাধুনিক প্ৰযুক্তিৰ যানখনত থাকিব সিন্থেটিক এপাৰ্চাৰ ৰাডাৰ শুক্ৰযানত থাকিব অতি বেঙুনীয়া অৱলোহিত ৰশ্মি নিয়ন্ত্ৰণকাৰী যন্ত্ৰ এইপিনে ইতিমধ্যে আমেৰিকাৰ মহাকাশ গৱেষণাকাৰী সংস্থা নাছাই শুক্ৰ গ্ৰহত কোনো প্ৰাণীৰ অস্তিত্ব নাই বুলি দাবী কৰিছে আনহাতে একে সময়তে অনবীক্ষণিক প্ৰাণীৰো অস্তিত্বৰ কথা উল্লেখ কৰিছে নাছাই শুক্ৰভাগৰ ওপৰভাগৰ জলবায়ুত পোৱা গৈছে এই অস্তিত্ব নাছাৰ মতে শুক্ৰৰ উপৰিভাগৰ জলবায়ু পৃথিৱীৰ সৈতে একেই ভাৰতৰ শুক্ৰযান অভিযান সফল হ'লেই এই সন্দৰ্ভতো নতুন তথ্য লাভ কৰিব বিশ্ববাসীয়ে উল্লেখ্য যে শুক্ৰযান 1 বৰ্তমানৰ নিৰ্মাণৰত অৱস্থাতে আছে বৰ্তমানলৈ এই অভিযানৰ নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা নাই যদিও 2028 চনত সম্পূৰ্ণ হোৱাৰ ইংগিত দিছে ইছৰোৱে নেশ্যনেল ডেস্ক এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত
নৱভাৰতৰ কথা।